আমাৰ অসমত আপোনালোকে জানে যে 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ড ভাৰত চৰকাৰে যদিও বায়োমেট্ৰিক সংগ্ৰহ কৰিছিলে কিন্তু আধাৰ কাৰ্ডসমূহ বিতৰণ কৰাটো বন্ধ কৰি ৰাখিছিলে। এই লোকসকল সেই লোকসকল আছিল যিসকলে ফেব্ৰুৱাৰী 2019 পৰা আগষ্ট 2024 এই সময়ছোৱাৰ ভিতৰত NRC বা আধাৰ কেন্দ্ৰসমূহত বায়োমেট্ৰিক দিবৰ বাবে তেওঁলোকে সেই কেন্দ্ৰসমূহলৈ গৈছিল। যোৱা কিছুদিন ধৰি এই লোকসকলে 9,38,865 গৰাকী যি লোক আছে তেওঁলোকে বিভিন্ন সময়ত অসম চৰকাৰৰ ওচৰত অভিযোগ কৰি আহিছিলে যে আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে তেওঁলোকে স্কলাৰশ্বিপ, ৰেচন কাৰ্ড, বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। আৰু এই ব্যক্তিসকলৰ ভিতৰত বহুবিলাক এনেকুৱা ব্যক্তি আছে যিবিলাক ব্যক্তিৰ NRCৰ লগত কোনো সম্বন্ধ নাছিলে, তেওঁলোকে মাত্ৰ সেই সময়ছোৱাত আধাৰ কাৰ্ডৰ বাবে বায়োমেট্ৰিক দিবৰ বাবে গৈছিলে। অৰ্থাৎ এই আধাৰ কাৰ্ড আৰু NRCৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিলে। সম্পৰ্ক ইমানেই আছিলে যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়োমেট্ৰিক দিবৰ বাবে NRC বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিলে আৰু তেতিয়া NRC আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিলে, দুটা পৃথক পৃথক নাছিলে। এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলোঁ। কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে NRC আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই আৰু সেইকাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহ'লে কাৰো আপত্তি নাথাকিব। এই বিষয়টো আমি কেবিনেটলৈকে লৈ গৈছিলোঁ। কেবিনেট সাব কমিটিটোৰ যিটো ফাইণ্ডিংছ আছিলে তাক তেখেতসকলে কেবিনেটেও সমৰ্থন কৰিছিলে আৰু ভাৰত চৰকাৰৰ লগত এই বিষয়ে আমি যোৱা 2 বছৰ ধৰি যোগাযোগ কৰি আছিলোঁ যে আধাৰ কাৰ্ডখিনি খুলি দিব লাগে। মানুহৰ ৰেচন কাৰ্ডৰ পৰা স্কলাৰশ্বিপ বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে। যোৱা 29/7/2024 তাৰিখে আমি ভাৰত চৰকাৰে আমাক অনুৰোধ কৰে যে অসম চৰকাৰে এটা আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক গোটেই বিষয়টো জনাব লাগে। আমি ভাৰত চৰকাৰক 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে। আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যিটো অথৰিটি, ইউনিক আইডেণ্টিটি যিটো অথৰিটি আছে, তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক সেই সময়ত লৈছিলোঁ, এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱাত যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত এতিয়া অসমত এই এটা বহুদিনৰ
যিটো এটা ইস্যু পুঞ্জীভূত হৈ আছিলে 9,35,682 গৰাকী ব্যক্তিৰ তেওঁলোকৰ আধাৰ কাৰ্ড পোৱা পথ প্ৰশস্ত হ'ল আৰু মই ভাবো যে অহা 15 দিন এমাহৰ পৰা ভিতৰৰ পৰা তেওঁলোকে নিজৰ আধাৰ কেন্দ্ৰত গৈ আধাৰসমূহ সংগ্ৰহ কৰিব পাৰিব য'ত য'ত তেওঁলোকে বায়োমেট্ৰিক্স দিছিলে বা ইউডিআই কৰ্তৃপক্ষই বেলেগ ব্যৱস্থাও কৰিব পাৰে যে তেওঁলোকে ক'ত গৈ আধাৰ কাৰ্ডখিনি সংগ্ৰহ কৰি লাগিব কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে যিহেতু আগৰ যিটো নিষেধাজ্ঞা সেইটো তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আৰু এতিয়া আধাৰ কাৰ্ড পোৱাৰ পথ সকলোৰে প্ৰশস্ত হ'ল এটা বহুদিনীয়া এটা যিটো ইস্যু আছিলে সেইটো আনুষ্ঠানিকভাৱে ৰিজলভ হ'ল বুলি মই আশা কৰিছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো লৈ মই ব্যক্তিগতভাৱে সাক্ষাৎ কৰি মানুহখিনিৰ কথা বুজাইছিলোঁ আৰু তেখেতেও বিশেষকৈ গোটেই বস্তুখিনি বুজি তেখেতে নিজে অনুমোদন দিয়ে যে আধাৰ কাৰ্ডসমূহ মানুহক ঘূৰাই দিব লাগে মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ হৈ ধন্যবাদ জনাইছোঁ যে বিষয়টো এটা নিষ্পত্তি পোৱা বাবে এই কথাটো ক'বৰ কাৰণে আপোনালোকক মই মাতিছিলোঁ আৰু ভাৰত চৰকাৰৰ যিখন অফিচ মেমৰেণ্ডাম তাৰ কপি এটা আপোনালোকক আমি দি দিম যাতে আপোনালোকে এই মেমৰেণ্ডামখন বহল প্ৰচাৰ কৰিব 27 লাখ বুলি আমাৰো ধাৰণা আছিলে পিছত যেতিয়া আমি আলাপ আলোচনা কৰিলোঁ তেতিয়া আমি গম পালোঁ যে সংখ্যাটো 27 লাখ নহয় 9,35,682 আমাৰো প্ৰথমতেতো আমি ধাৰণাৰ ওপৰতে চলি আছিলোঁ যেতিয়া ভাল কৰি আলাপ আলোচনা হ'ল তেতিয়া ইউনিক আইডেন্টিটি অথৰিটি আমাক ক'লে যে আমি 27 লাখ জব্দ কৰি ৰাখা নাই আমি 9,35,000 হে জব্দ কৰি ৰাখিছোঁ গতিকে সংখ্যাটো 9,35,682 that period was from February 2000 that month was 2024 February 2019 to August 2019 it was supposed to be linked to be NRC but they fizzle out the entire thing even non-NRC people whose name is there in NRC, their NRC also got blocked. Aadhaar also got blocked. So it was meant to be for the people whose name were excluded from NRC. But they somehow at that point of time fuzzle out the thing. Whoever has gone during that period, they have blocked their NRC. So there are many Moran people, Motok people, tribal people. It was universal landscape. Sobore bond হৈ গ'ল কোনো এটা জাতি নাই এটা সম্প্ৰদায় নাই যোনে সেই 5 মাহত আধাৰ কাৰ্ড ল'ব গৈছে তাৰে আধাৰ কাৰ্ড বন্ধ হৈ গৈছে সেইকাৰণে এতিয়া মই আপোনালোকক এটা সৰু উদাহৰণ দিব পাৰোঁ যে ডিব্ৰুগড়ত 15,000 মানুহৰ আধাৰ কাৰ্ড ব্লক হৈ আছিলে গোলাঘাটত 8,000 যাৰ লগত হয়তো কোনো এনআৰচিৰ সম্পৰ্কই নাই শিৱসাগৰত 10,000 তেনেকুৱা ধৰণৰ মানে that landscape was everybody আমি চাইছিলোঁ যে কোনোবা ৰিলিজিয়ন আছে নেকি কোনোবা সম্প্ৰদায় নেকি আমি পিছত দেখিলোঁ ইয়াত কোনো সম্প্ৰদায়ো নাছিলে এনআৰচিত নাম থকা মানুহ ড্ৰাফটত নাম থকা মানুহৰ আধাৰ ব্লক আছিলে ফাইনেলত নাম থকা মানুহৰ আধাৰ ব্লক আছিলে কাৰণে we could not establish any correlation between NRC and Aadhaar. আমি এই মানুহখিনিৰহে কথা কৈছো এই মানুহখিনিৰ নাম আধাৰ নাম এনআৰচি ড্ৰাফটতো আছিলে ফাইনেলতো আছিলে মই এইটোকে কৈছো যে
এই মানুহখিনিৰ লগত এনআৰচিৰ কোনো সম্পৰ্ক প্ৰত্যক্ষভাৱে নাছিলে, খালি 5 মাহত যোন গৈছিলে তাৰে আধাৰখন ব্লক হৈ গৈছিল। স্কলাৰশ্বিপ পোৱা নাছিলে, ৰেচন কাৰ্ড পোৱা নাছিলে, বিভিন্ন জাগাত। সিদিনাখনে ছোৱালী এজনী আহিছিলে, আমাৰ অসমীয়া ছোৱালী, তেওঁ মাল্টিনেশ্যনেল কোম্পানী এটাত চাকৰি পাইছে, এটা আধাৰ কাৰ্ডখন নাই কাৰণে চাকৰি নিদিয়ে। স্কিম বিলাক তেওঁলোকে এতিয়া এপ্লাই কৰি থাকিব, আমি আৰু স্কিম দিব নাযাওঁ। এতিয়া তেওঁলোকে স্কিমত আবেদন কৰিব পাৰিব, ইলিজিবল হ'ব। আমি আমাৰ কোনো স্কিমৰ পৰা, ষ্টেটৰ স্কিমৰ পৰা কোনো বঞ্চিত নহৈছিলে, মেইনলি চেন্ট্ৰেল আৰু প্ৰাইভেট চেক্টৰত বঞ্চিত। ধৰক এজনী যোৱা কেইদিনমান আগতে মই পলাশবাৰীত এগৰাকী ছোৱালীক পাইছিলো, সৈনিক স্কুলত পঢ়ি আছে, স্কলাৰশ্বিপ এপ্লাই কৰিব পৰা নাই। এতিয়া পাৰিব, বাধাটো উঠি গ'ল আৰু। These has no correlation with 19 lakhs and 17 lakhs. That was the main findings. Initially we thought these are 9 lakhs out of that 19 lakhs. But then we found that there is no relation between 19 lakhs and 9 lakhs. So, ji 19 lakhs or NRC নাম নাই, তেওঁলোক নিজৰ জায়গাত আছে। এই 9 লাখ জুনতুন মানুহ, কোনো তেওঁলোক কিবা NRCৰ কাৰণে বাদ পৰিছে, নাগৰিকত্বৰ কাৰণে বাদ পৰিছে, তাত তেনেকুৱা কোনো ইছ্যু নাই। ইয়াৰ ভিতৰত হয়তো 50,000 1 লাখ মানুহৰ নাম হ'ব, যাৰ NRCটো নাম নাই, বেলেগ কথা। কিন্তু NRCত নাম নোহোৱা বাকী সব মানুহৰ আধাৰ আছে, পিছত আৰু আগত যোনে লৈছে। খালি সেই 5 মাহ সময়টোত যোনে গৈছে আধাৰ কাৰ্ডত, কোনোবা ডক্টৰৰ ছোৱালী হ'ব পাৰে, খেতিয়কৰ ছোৱালী হ'ব পাৰে, জাতি ধৰ্ম বৰ্ণ যোনে গৈছে তাকে তেওঁলোকে ব্লক কৰি দিছে। আমি গোটেই ডিচি বিলাকৰ পৰা ৰিপৰ্ট লৈছিলো যে NRCৰ লগত কিবা সম্পৰ্ক আছে নেকি। তেতিয়া আমি গম পালো যে NRCৰ লগত কোনো সম্পৰ্ক নাই, নহলেতো পুৰা 19 লাখ কাৰ্ড বন্ধ হৈ থাকিলে। বন্ধ হৈ আছিলে 9 লাখ, 19 লাখ বন্ধ হৈ থাকিলে আমি বুজিলোহেঁতেন যে ই NRCৰ লগত জড়িত আছে। আমাৰ NRCৰো কোঅৰ্ডিনেটৰ আছে, তেওঁকো আমি সুধিলো যে ইয়াৰ লগত কিবা NRCৰ সম্পৰ্ক আছে নেকি। তেওঁলোকে ইয়াৰ ক'লে আমাৰ NRCৰ লগত কোনো সম্পৰ্ক নাই। সেইকাৰণে আছু বা আন সংগঠন বিলাকৰ লগত আমি কথা পাতিছিলো, তেওঁলোকেও আমাক ক'লে যে এইটো যিহেতু NRCৰ লগত কোনো সম্পৰ্ক নাই, গতিকে আধাৰখিনি ৰাখা নাৰাখাটো কোনো মিনিং নাই। Because NRC কেন্দ্ৰ and আধাৰ কেন্দ্ৰ were same. আমাৰ অসমত প্ৰথম আধাৰ কেন্দ্ৰ চলি আছিলে, সাডেনলি গভৰ্ণমেণ্টে আধাৰ কেন্দ্ৰতে NRC বুলি বোৰ্ডখন লগাই দিলে, দুখন বোৰ্ড লাগি থাকিলে। গতিকে NRCৰ মানুহো গ'ল তাতে ধাক্কা খালে, আধাৰৰ মানুহো গৈ ধাক্কা খালে। সেইকাৰণে এইটো সমস্যা কল 5 মাহৰ টাইম স্পেনৰ, 5 মাহৰ আগত আৰু পিছত। এতিয়া NRCত যাৰ নামো নাই, আজি যদি আধাৰ ল'ব গৈছে আধাৰ পাই গৈছে, বা আগতো যদি গৈছিলে আধাৰ পাই গৈছিলে। মাজৰ 5 মাহত বেসিক্যালি খেলি মেলিৰ কাৰণে এইটো বন্ধ হৈ গৈছিলে। ইয়াৰ ভিতৰত হয়তো কিছুমানৰ নাম NRCটো নাথাকিব পাৰে, কাৰণ আমিতো NRCৰ লিষ্টখন দেখা নাই। কিন্তু আমি ইনকুৱাৰী কৰি যিটো দেখিলো যে যদি NRCৰ লগত সম্পৰ্ক হলেতেন 19 লাখ বন্ধ হৈ গ'লহেঁতেন। We could not establish any correlation between NRC and Aadhaar. আমি প্ৰত্যেক ডিচিৰ পৰা আমি নাম ললো, কিছুমানৰ নাম প্ৰথমৰ পৰাই NRCত আছে, ফাইনেলতো আছে, ড্ৰাফটতো আছে, কিন্তু আধাৰখন আমি সুধিলো কিয় গৈছিলে, বোলে স্কলাৰশ্বিপ কাৰণে গলো, চাকৰি এপ্লাই কাৰণে গলো, আধাৰ ল'ব গলো, ব্লক। আমাৰ লগত বহুত নামো আছে, আমি বহুত বিলাক নামো সংগ্ৰহ কৰিছিলো। আৰু ইয়াত কোনো জাতি ধৰ্ম বুলি কথা নাছিলে, সব মানুহ আছিল। মৰাণ মটকৰ পৰা আৰম্ভ কৰি বঙালীৰ পৰা মাৰোৱাৰীৰ পৰা হিন্দুৰ পৰা মুছলমানলৈকে সবৰে ব্লক হৈ আছে। ইয়াত কোনো এটা পেটাৰ্ণ নাছিল। আৰু এটা বহুদিনীয়া ইৰিটেশ্যন এটা আছিলে। কিন্তু যি 19 লাখ নাম নাই সেইটো এটা বেলেগ কেটেগৰী, সেইখিনিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। যেতিয়া NRC পাব্লিছ হ'ব, সেই 19 লাখ মানুহৰ কেছ
ট্ৰিবুনেলত গুচি যাব সেইটো এটা বেলেগ কমপ্লিটলি এটা বেলেগ চেপ্টাৰ নালাগে বায়োমেট্ৰিকটো দিয়াই আছে খালি গলে কয় কাৰ্ডখন নাপায় কাৰ্ড ইজ ব্লক এতিয়া সেইটো উদ্ৰ হৈ যাব গতিকে ডুপ্লিকেট কপি যেনেকে ওলাই আধাৰত তেওঁলোকে এতিয়া আধাৰ কেন্দ্ৰত যাব কপিটো লৈ আহিব খালি ইট মাইট টেক আনাদাৰ 15-20 days টাইম তেওঁলোকে ইউডিআই প্ৰটোকল এটা দিব কাৰণ 9 লাখ মানুহ একেলগে গলেতো একেদিনাই দিব নোৱাৰে তেওঁলোকে ডেফিনেটলি প্ৰটোকল এটা ইস্যু কৰিব ইয়াৰ ওপৰত এটাই মানে বহুদিনীয়া সমস্যা এটা আছে সেইটো সমাধান কৰিব is already said in assembly. Assembly is going on, so I don't want to repeat something which assembly sees of. Bidhan Sabha চলি থাকোতে বিধান সভাৰ বিষয় আমি বাহিৰত ক'ব নালাগে কাৰণে কিবা যদি মই ফাৰ্ডাৰ ক'ব লাগে বিধান সভাতে কম কিন্তু এতিয়া ইয়াত কালি ইমান দীঘলীয়াকৈ দিনটো কোৱাৰ পিছত আৰু তাত কোনো মাইনাছ আৰু এডিশ্যন আজি নাই ক'ব ঠিক আছে মই নেশ্যনেল পেপাৰখিনিৰ কাৰণে